সংমিশ্ৰণ সেইটোৰ যিটো সৌন্দৰ্য সেই সৌন্দৰ্য এটা গছপুলি ৰুলে একেধৰণৰ গছপুলি ৰুলে একেধৰণৰ ফুল ৰুলে যিটো সৌন্দৰ্য হ'ব বিভিন্ন ৰঙৰ ফুল ৰুলে সেইটোৰ সৌন্দৰ্য বৃদ্ধি পায় গতিকে আজি ইয়াতে বিভিন্ন ধৰ্মৰ বিভিন্ন জাতিৰ বিভিন্ন জনগোষ্ঠীৰ অনুষ্ঠিত আজি 21 নম্বৰ ৱাৰ্ডত অনুষ্ঠিত যোগদান কাৰ্যসূচীত উপস্থিত আমাৰ সকলো শ্ৰদ্ধাৰ পশ্চিম জাতি সমষ্টিৰ মাননীয় বিধায়ক প্ৰাক্তন মন্ত্ৰী এমজনৰ অধ্যক্ষ শ্ৰীযুত ৰমেন্দ্ৰ নাৰায়ণ কলিতাদেৱ আজিৰ সভাৰ সভাপতিত্ব কৰা মধ্যগুৱাহাটী বিধান পৰিষদৰ ভাৰপ্ৰাপ্ত সভাপতি হেমেন ডেকা ডাঙৰীয়া সাধাৰণ সম্পাদক ভূপেন ডাঙৰীয়া ডাঙৰীয়া মইনুল হক চৌধুৰী ডাঙৰীয়া উপস্থিত আমাৰ অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা জ্যোতি পাঠক ডাঙৰীয়া অসম মহিলা পৰিষদৰ সভানেত্ৰী তথা 13 নম্বৰ ৱাৰ্ডৰ পাৰিষদ পূৰ্বী তালুকদাৰ ডাঙৰীয়া আমাৰ বিভিন্ন জাতি সম্প্ৰদায়ৰ লোকে আজি অসম গণ পৰিষদ দলত যোগদান কৰিছে আৰু আপোনালোকে প্ৰত্যক্ষ কৰিছে যে ইয়াত আজি যথেষ্ট সংখ্যক বেংগলী যথেষ্ট সংখ্যক বিহাৰী বা মাৰোৱাৰী এনেধৰণৰ বিভিন্ন জাতিৰ মানুহে আজি অসম গণ পৰিষদ দলত যোগদান কৰিছে গতিকে মই ভাবোঁ যে এই যোগদানে আমাৰ দলটোক যথেষ্ট শক্তিশালী কৰিব আৰু এনেধৰণে আমি মধ্য গুৱাহাটীৰ বিভিন্ন অঞ্চলত ইতিমধ্যে প্ৰায় 2000তকৈ অধিক আমি ব্যক্তিক ইতিমধ্যে অসম গণ পৰিষদ দলত যোগদান কৰাইছোঁ আজি ইয়াতে 500 আজি ইয়াতে ইয়াৰ ব্যক্তিয়ে ইয়াত আজি অসম গণ পৰিষদ দলত যোগদান কৰিছে এইটো আমাৰ বাবে আনন্দৰ কথা গতিকে মই ভাবোঁ যে আমাৰ মধ্য গুৱাহাটীৰ বিভিন্ন জাতি ধৰ্ম সম্প্ৰদায়ৰ সকলোৱে আমাৰ অসম গণ পৰিষদ দলৰ প্ৰতি যিটো আস্থা আৰু বিশ্বাস এই আস্থা বিশ্বাস অটুট ৰাখিয়ে এতিয়া নতুনকৈ এনেধৰণৰ বিভিন্ন জাতি বিভিন্ন জনগোষ্ঠীৰ মানুহে আজি অসম গণ পৰিষদ যোগদান কৰাৰ কাৰণে আগবাঢ়ি আহিছে গতিকে মই আশা ৰাখিছোঁ যে ভৱিষ্যতে আমি অনাগত দিনত আৰু পুনৰ এনেধৰণৰ যোগদান কাৰ্যসূচী ল'ম গতিকে এইটো আমাৰ কাৰণে এটা ভাল কথা বা NDAৰ কাৰণে বিজেপিৰ মিত্ৰজোঁটৰ কাৰণে এটা শুভ লক্ষণ কাৰণ ইয়াত সৰহসংখ্যকেই হৈছে কংগ্ৰেছে ত্যাগ কৰি আজি অসম গণ পৰিষদ দলত যোগদান কৰিছে ৰাতিপুৱা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি লোকসভাৰ উপদলপতি তথা অসমৰ সংসদ গৌৰৱ গগৈলৈ যি এটা তথ্য সম্বলিত যি পাকিস্তানৰ লগত গৌৰৱৰ যি এটা সংযোগ এই সংযোগৰ ওপৰত যিটো এটা বক্তব্য সংবাদ মাধ্যমত প্ৰকাশ কৰিছে এইটো সঁচাকৈয়ে এটা ভাবিবলগীয়া কথা এইটো এটা চিন্তনীয় বিষয় মই অৱশ্যে আগতে ইমানখিনি ভবা নাছিলোঁ যে কিছু হয়তো কিবা এটা থাকিব পাৰে কিন্তু আজি যিখিনি তথ্যকাৰে কথা প্ৰকাশ কৰিলে ই সঁচাকৈয়ে আমাৰ কাৰণে যথেষ্ট এটা চিন্তাৰ বিষয় হৈ পৰিছে গতিকে মই ভাবোঁ যে এজন ৰাইজৰ প্ৰতিনিধি হৈ তেখেতে তেনেধৰণে পাকিস্তানৰ লগত যি পাকিস্তান ভাৰতবৰ্ষৰ চিৰবৈৰী গতিকে ভাৰতবৰ্ষৰ যিহেতু চিৰবৈৰী অসমৰ চিৰবৈৰী গতিকে তেনে চিৰবৈৰী ৰাষ্ট্ৰ এখনৰ লগত তেওঁৰ পত্নীৰ সহযোগত তেনেধৰণে এটা সম্পৰ্ক স্থাপন কৰাটো সঁচাকৈয়ে আমাৰ কাৰণে এটা দুৰ্ভাগ্যজনক কথা আৰু ভাৰতবৰ্ষৰ অখণ্ডতাৰ প্ৰতিও মই ভাবোঁ যে যথেষ্টভাৱে ভাবুকি ইতিমধ্যে আহি পৰিছে গতিকে মই ভাবোঁ যে এই ক্ষেত্ৰত চৰকাৰে এটা উচিত ব্যৱস্থা ল'ব লাগে ইতিমধ্যে যোৱা আমাৰ কেবিনেট সভাত মন্ত্ৰীসভাৰ বৈঠকত ইতিমধ্যে এইটো কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়লৈ পঠোৱাৰ এটা সিদ্ধান্ত লোৱা বুলি কৈছে মই ভাবোঁ যে এইটো ইমিডিয়েট এই মানে যিটো প্ৰস্তাৱ যিটো চৰকাৰে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে এইটো কেন্দ্ৰীয় চৰকাৰলৈ পঠিয়াব লাগে আৰু তৎকালীনভাৱে গোটেইখিনি কথা এটা অনুসন্ধান কৰি এটা তদন্ত কৰি
ইমিডিয়েট এটা ব্যৱস্থা গ্ৰহণ নকৰিলে মই ভাবোঁ যে ভৱিষ্যতে আমাৰ ভাৰতবৰ্ষৰ অখণ্ডতাৰ প্ৰতি এটা ভাবুকি আহিব পাৰে। বন্ধ কৰিছে সেই বিষয়টো মই নাজানো, আৰু সেইটো বন্ধ কৰাটো এটা ভুলো হৈছে। বন্ধ কৰিব নালাগিছিল। যদি একো তাত তেনেধৰণৰ যদি গুৰুতৰ কিবা কথা নাথাকে তেতিয়াহ'লে এইটো তেওঁ বন্ধ কৰিব নালাগিছিল। বন্ধ কৰা মানেইতো এটা সন্দেহৰ ভাৱ উদ্ৰেক হোৱাটো স্বাভাৱিক কথা। গতিকে মই ভাবোঁ যে নিশ্চয় সংসদ গৌৰৱ গগৈ ডাঙৰীয়াই এই সম্পৰ্কত নিশ্চয় নিজৰ স্থিতি নিশ্চয় তেওঁ প্ৰকাশ কৰিব, আৰু তেখেতৰ স্থিতি প্ৰকাশ কৰাৰ পিছতহে আমি নিশ্চয় গোটেই কথাখিনি পৰিষ্কাৰ হ'ম। কিন্তু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে যিখিনি তথ্য সহকাৰে দিলে, গতিকে তথ্য সহকাৰে দিয়াৰ পিছত আমি এইটো যে কিবা ভুল তথ্য দিছে এইটো আমি ভাবিব নোৱাৰোঁ। গতিকে তেখেতে যিখিনি তথ্য সহকাৰে আজি তেওঁ সংবাদমেলত আজি যিখিনি কথা উল্লেখ কৰিছে, এইটো আমাৰ কাৰণে এটা অভাৱনীয় কথা, এটা চিন্তনীয় কথা, আৰু এটা দুৰ্ভাগ্যজনক কথা। তেনেধৰণৰ যদি পৰিস্থিতিৰ সৃষ্টি কৰিছে, সেইটো আমাৰ ভাৰতবৰ্ষৰ কাৰণে অসমৰ কাৰণে এইটো শুভ লক্ষণ। আৰু তেওঁৰ পৰিয়ালৰ দুজন লোক এতিয়া তৰুণ গগৈ গৌৰৱ গগৈৰ দেউতা হ'ল অসমৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া। গতিকে মই ভাবোঁ যে তেখেতসকলৰ যিটো ধৰ্ম, সেই ধৰ্মটো সলনি কৰাৰ যুক্তিটো ক'ত? ধৰ্মটো সলনি কৰিব নালাগিছিল। যদি গৌৰৱ গগৈ ডাঙৰীয়া যদি ইংলেণ্ডত থাকিলেহেঁতেন বা তাতেই যদি তেখেতে বসতি স্থাপন কৰিলেহেঁতেন, সেইটো এটা সুকীয়া কথা। যিহেতু ভাৰতবৰ্ষত আছে, ভাৰতবৰ্ষতেই থাকিব, আৰু মই ভাবোঁ যে সেই কথাটো নিশ্চয় তেনেধৰণে মানে সংসদীয় ৰাজনীতিত থাকি তেনেধৰণে কৰাটো উচিত বুলি মই নাভাবোঁ। সেইটো কৰিব নালাগিছিল। কিন্তু কি কাৰণত কৰিছে সেইটো তেওঁৰ কথা মই নাজানো, কিন্তু সেইটো কৰিব নালাগিছিল।